সব বন্ধু-বান্ধৱীসকল, প্ৰথম ভিডিঅ'টোত আমি শিকিলোঁ উৎপাদক বিশ্লেষণ মানে কি আৰু উৎপাদক মানে কি আৰু কমন কেনেকৈ লোৱা হয়। এতিয়া আমি সেই সৰু বস্তু যিখিনি শিকিলোঁ সেই শিক্ষাখিনিৰ ভিতৰত আমি দুটা এক্সাম্পল কৰি লোৱা হয়। এতিয়া প্ৰথম এক্সাম্পলটো হ'ল এইটো এক্সাম্পল, এইটো এটা ৰাখি দিয়া আছে 2x² + 4x। ইয়াক আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে। এতিয়া চোৱা, পৰীক্ষাত ইমান সহজ নাহে, কিন্তু মই এনেকুৱা এক্সাম্পলখনে ধৰিছোঁ। এতিয়া যদি দুটা পদ দিয়া থাকে, কেতিয়াবা যদি দুটা পদ দিয়া থাকে তেনেহ'লে কি কৰিবা? মানে দুটা পদ দিয়া থাকিব আৰু যদি দুয়োটাত এক্সৰ এতিয়া মই কৰি আছোঁ, ঠিক আছে। দুটা পদ দিয়া আছে, পদ দুটা চোৱা পদ দুটা, এইটো এটা পদ, এইটো এটা পদ। এতিয়া আমি পদ দুটাক আমি কালি কুৱেশ্যনত কৰিলোঁ না, 2x কি লিখিছিলোঁ 2 পূৰণ x, সেনেকৈ 2x² লিখিব লাগিব কিবা এটা আৰু 4x লিখিব লাগিব। এতিয়া আমি 2x কি লিখিব, 2x² কি লিখিব পাৰোঁ? 2x² লিখিব পাৰোঁ আমি 2 পূৰণ x পূৰণ x এনেকৈ লিখিব পাৰোঁ। আৰু 4x কি লিখিব পাৰোঁ? 2 পূৰণ 2 পূৰণ x, হয়নে? এতিয়া চোৱা, এই দুয়োটা ৰাখি দেই কি কি পদ কমন আহিছে অথবা কি কি সংখ্যা কমন আহিছে কিন্তু ভালকৈ চোৱা। ইয়াত এটা 2 কমন আহিছে, ইয়াত এটা x কমন আহিছে, ঠিক আছে। এতিয়া এইটো আমি লিখিব লাগিব। আমি জানো যিবিলাক বস্তু কমন আছে সেইবিলাক বাহিৰত আহিছে। এতিয়া তোমালোকে ভাবে ইয়াতো দুটা কমন আহিছে আৰু আমি যিটো ফাৰ্ষ্ট কুৱেশ্যন চাইছিলোঁ সেইটোতো এটা কমন আহিছিল। এতিয়া দুটা কমন থাকিলে কি কৰিম? একো কৰিব নালাগে। ইয়াত কমন কি আহিছে? 2 আহিছে এটা দুয়োটাতে, আৰু ইয়াত দুয়োটাতে কমন কি আহিছে? এটা x আহিছে। এতিয়া 2 আৰু x তোমালোকে পূৰণ কৰি দিবা, পূৰণ কৰি দিলা আৰু এতিয়া ব্ৰেকেট আৰম্ভ কৰিবা, ঠিক আছে। এতিয়া ইয়াত কি থাকিব বাচি? এই প্ৰথম পদটোত যদি আমি 2x কমন লওঁ অথবা 2x বাহিৰত আনো, তেতিয়া ইয়াত কি বাচি থাকিব? এটা x বাচি থাকিব, অৰ্থাৎ ইয়াত কি থাকিব? x। আৰু যদি ছেকেণ্ড পদটোত কি থাকিব? এটা 2 বাচি থাকিব 2x কমন ল'লে, অৰ্থাৎ +2। এতিয়া আমাৰ এনচাৰ হ'ব এইটো 2 পূৰণ x কি লিখিব পাৰোঁ? আমি 2x লিখিব পাৰোঁ আৰু ইয়াক লিখিব পাৰোঁ x + 2। অৰ্থাৎ এই দুটাই আমাৰ উৎপাদক বিশ্লেষণ লিখা হ'ল। উৎপাদক বিশ্লেষণ মানে কি আছিল? দুটা উৎপাদকৰ পূৰণফল লিখিব লাগে। এতিয়া তোমালোকে পৰীক্ষাত উলিয়াব নালাগে এইটো ইয়াৰ এটা উৎপাদক, ইয়াৰ এটা উৎপাদক, সেনেকৈ লিখিব নালাগে। এইটো ইয়াৰ উৎপাদক বুলি মানি ল'বা, এইটোৰ পৰা ইয়াৰ উৎপাদক বিশ্লেষণ। তেনেহ'লে তোমালোকে এইটো ঘৰত কৰি চেষ্টা কৰিবা। এইটো মানে টান নহয়, সহজ কুৱেশ্যনে হয়। বুজি পালা কেনেকৈ কৰিব লাগে? এইটো বুজি পালা। এতিয়া আমি কেইটামান ভাল কুৱেশ্যন কৰোঁ। এতিয়া তোমালোকে এইটো মই কি দিলোঁ? দুটা পদ থকা কুৱেশ্যন কৰি আছোঁ। এতিয়া যদি আমাক কুৱেশ্যন দিয়ে 3টা পদ থকা কুৱেশ্যনটো আমি পাছত কৰিম। আচ্ছা, 3টা পদ কৰিব পাৰে। এটা মই সহজ দিছোঁ, এতিয়া ধৰি লওক x³ - x² + x, 3টা পদ থকা এটা দিলোঁ। এতিয়া কেনেকৈ কৰিবা? আগৰ নিচিনাই তেনেকৈ দুটা পদ থকাটো কি কৰিছিলোঁ? প্ৰথম একলাগে আমি এইবিলাক ভাঙাই চাইছিলোঁ, ভাঙি ইয়াক চাইছিলোঁ কি কি কমন আহিছে। তেনেকৈ এই তিনিটাকে অকলে অকলে ভাঙি চাবা। ভাঙি নাচালে যদি তোমাৰ লগত চোৱাত অসুবিধা নহয় তেনেহ'লে তোমালোকে দেখাই পাইছা তিনিটাতে কি কমন আহিছে? x কমন আহিছে। যিবিলাকে দেখা নাপায় এইবিলাকৰ মানে মই কৈ আছোঁ, x³ কি ল'বা? x³ আমি কি লিখিব পাৰোঁ? x পূৰণ x এনেকৈ ভাঙিব পাৰোঁ। আৰু -x² আছে, মাইনাছ চিন আৰু প্লাছ চিন মাজত থাকিবই, সেইবিলাক তোমালোকে ধৰিব নালাগে। x² কি লিখিব পাৰা? মাইনাছ চিনটো বাহিৰত আছে, মাইনাছ চিন দিয়া নাই। x² লিখিব পাৰা x পূৰণ x, আৰু x কি লিখিব পাৰা? x পূৰণ x লিখিব পাৰা x পূৰণ 1 এনেকৈ লিখিব পাৰা। এতিয়া এই তিনিটা চোৱা যদি কি কমন আহিছে চোৱা, এটা x কমন আহিছে, ইয়াত x কমন আহিছে, ইয়াত এটা x কমন আহিছে। অৰ্থাৎ তিনিটাকে যদি আমি ধৰি লওঁ তিনিটাতে কি কমন আহিছে? এটা x কমন আহিছে। অৰ্থাৎ যদি আমি উৎপাদক বিশ্লেষণ কৰিব লাগে ব্ৰেকেটৰ বাহিৰত কি আহিব? x আহিব। অৰ্থাৎ তিনিটাতে x কমন আছে। x বাহিৰত থাকিলে প্ৰথম পদটোত কি বাচি থাকিব? x যদি বাহিৰত আহে এটা x বাচি যাব আৰু এটা x বাচি যাব, অৰ্থাৎ x পূৰণ x বাচি যাব। অৰ্থাৎ যিখিনি বাহিৰত আহিল আৰু ভিতৰত কি আছে? x পূৰণ x আছে। এইটো ভিতৰত লিখিম মই, চাইডত জেগাই নাই, মই তলত লিখি দিছোঁ। x কমন আহি গ'ল আৰু ইয়াত কি থাকি গ'ল? x পূৰণ x।
আৰু ইয়াত কি থাকিব এক্স বাচি থাকিব এটা আৰু ইয়াৰ মাজত মাইনাছ চিন আছিল সেইকাৰণে মাইনাছ চিন দিলোঁ আৰু ইয়াত এটা কি আছিল এক্স আছিল সেইকাৰণে এক্স দিলোঁ ইয়াত ইয়াৰ মাজত কি আছিল প্লাছ চিন আছিল সেইকাৰণে প্লাছ দিম আৰু ইয়াত এতিয়া কি বাচি থাকিব 1 ঠিক আছে এইটো কি হ'ব এনচাৰটো কি হ'ব এক্স বাহিৰত থাকিব ভিতৰত ইয়াত কি থাকিব এক্স পূৰণ এক্স স্কুৱেৰ হ'ব মাইনাছ এক্স প্লাছ 1 এইটো আমাৰ ওপৰতে বেছি হ'ব ঠিক আছে এই তোমালোকে কমন কেনেকৈ ল'ব লাগে তো ভাবে নিজে বাছি চাবা এতিয়া মই দুটামান 3টা পদ থকা হোমৱৰ্ক দিছোঁ তোমালোকে ঘৰত কৰি চাবা এই 2 নম্বৰ এক্সাম্পল দিছোঁ ধৰিলোঁ 6x স্কুৱেৰ মাইনাছ 9x স্কুৱেৰ এক্স কিউব প্লাছ 3x এইটো এটা আৰু 3 নম্বৰটো 17x কিউব মাইনাছ 9x স্কুৱেৰ প্লাছ 3y 3xy ধৰিলোঁ 3x 2x 3xy এই দুটা তোমালোকে হোমৱৰ্ক কৰিবা এতিয়া আমি অলপ ক্ৰিটিকেল অৰ্থাৎ টান কৰি চাওঁ নেক্সট পিৰিয়ডত দেখাই দিম এতিয়া আমাৰ টাইম ল'ব মানে ঠিক আছে